আচলতে শিৱসাগৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া কি উদ্দেশ্যে কাক উদ্দেশ্যে কথাখিনি কৈছে স্পষ্টভাৱে কথাখিনি তেখেতে অৱগত কৰিব লাগে নহলে এনেকুৱা ধৰণৰ কথাৰ পৰা তেখেতে বিৰত থাকিব লাগে আৰু জনগোষ্ঠীয় সংগ্ৰামখনৰ 6 জনগোষ্ঠীয় সংগ্ৰামখনক অখিল গগৈ ডাঙৰীয়াই দুৰ্বল কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ বিশেষকৈ অখিল গগৈ ডাঙৰীয়াই লিপ্ত হৈছে তেখেতে যি ধৰণৰ বক্তব্য ৰাখিছে একাংশ সংগঠন নেতৃত্বই টকা পইচা লৈ এই কথাটোৱে জনমানসত সংগঠনবিলাকক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে যদি বিচাৰিছে সেইটো আমি খুব প্ৰকাশ কৰিছোঁ আৰু অখিল গগৈ ডাঙৰীয়া এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ নকৰিবৰ কাৰণে কৈছোঁ আৰু অখিল গগৈ ডাঙৰীয়া নিজে এজন সংগঠক আছিলে নিজে এজন সংগ্ৰামী নেতা আছিলে তেখেতে সেই সময়ত কি আগৰ সময়বিলাকত চৰকাৰৰ পৰা টকা পইচা লৈ তেখেতে সংগ্ৰাম কৰিছিলে নেকি তেখেতে চৰকাৰৰ পৰা টকা পইচা লৈ কি সেই চৰকাৰখনক উফুৱাবলৈ যত্ন কৰিছিলে নেকি আমি তাৰ সময়ৰ পৰা আদি কৰি আমি 6 জনগোষ্ঠীয় মঞ্চই অকল আমি জনজাতিকৰণ কৰিবৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ আৰু এই জনজাতিকৰণৰ যি সংগ্ৰাম এই সংগ্ৰামত যাতে দুৰ্বল নকৰিবৰ কাৰণে অখিল গগৈ নিচিনা ব্যক্তিক আমি আহ্বান জনাইছোঁ যি অখিল গগৈয়ে এটা সময়তো 6 জনজাতিকৰণ কৰিব লাগে বুলি তেখেতে কৃষক মুক্তি সংগ্ৰাম কৰি থকা সময়ত কোনোদিন তেখেতে মাত নামাতিছিলে তেনেকুৱা ব্যক্তিয়ে 6 জনগোষ্ঠী ৰাইজক দুৰ্বল কৰিবৰ কাৰণে আহোমসকলৰ ভোটত তেখেতসকলে জিকি গৈ আহোমৰ ৰাজনীতি কৰিবলৈ গৈ তেখেতে আহোমসকলকে তেখেতে 6 জনজাতিকৰণ কৰিবৰ যিটো বাধা প্ৰদান কৰা এটা যি ব্যৱস্থা কৰিছে আৰু তেখেতৰ যদি ওচৰত প্ৰমাণ আছে তথ্য সহকাৰে কোন কেইজন নেতাই পইচা লৈছে সেই কথাটো তেখেতে অৱগত কৰিব লাগে নহলে আমি গাঁৱে ভূঞে স্বতঃস্ফূৰ্তভাৱে যিবিলাক মানুহ ওলাই আহিছে এই সংগ্ৰামখন আমি কৈছোঁ যে মাঘৰ বিহুৰ পাছৰ পৰা আমি পুনৰ সংগ্ৰাম কৰিম 6 জনজাতিকৰণ কৰিবৰ কাৰণে আমি টাইসমূহ জনজাতিকৰণ কৰিবৰ কাৰণে এই কথাবিলাক তেখেতে দুৰ্বল কৰিব বিচাৰিছে আচলতে তেখেতেহে চৰকাৰৰ সপক্ষে থাকি তেখেতে কথা বতৰাবিলাক উপস্থাপন কৰিছে আৰু ৰাইজেও ইতিমধ্যে দেখিছে যে চৰকাৰৰ সপক্ষে তেখেতে কেনেধৰণৰ কথা বতৰাবিলাক কয় বিধানসভাত তেখেতে হুলস্থুলীয়া প্ৰৱেশ কৰি প্ৰকৃত উদ্দেশ্যৰ পৰা ফালৈ কাটি যাব বিচাৰে গতিকে এই কথাবিলাক ৰাইজৰ দৃষ্টিয়ে চাই আছে গতিকে আমি ভাবোঁ যে অখিল গগৈয়ে তেখেতৰ স্পষ্ট কৰিবৰ কাৰণে আমি টাইম যুৱ পৰিষদৰ পৰা আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত